নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাগ্যৱান ল'ৰা বা ভাগ্যশালী ছোৱালী কোনদিনা জন্ম হ'লে বেছি শুভ বুলি মনা গৈছে? আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী কোনদিনা জন্ম হৈছিল বা আপোনাৰ জন্ম কোন বাৰে? ভাগ্যশালী কোন কেনেকৈ হ'ব আৰু তেওঁলোকৰ শিক্ষা, কেৰিয়াৰ, প্ৰেম, বিবাহ ভাগ্য আৰু ভৱিষ্যত কেনেকুৱা হ'ব? তেওঁলোকৰ জীৱনসংগী কেনেকুৱা পাব আৰু তেওঁলোকে কেনেধৰণে জীৱন অতিবাহিত কৰিব? এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। আহক, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। লগতে আপোনালোকে কি বাৰে জন্ম হৈছে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আহক আমি পোনপ্ৰথমেই দেওবাৰৰ পৰা আৰম্ভ কৰোঁ। দেওবাৰ বা ৰবিবাৰ দিনটো সূৰ্য দেৱতাৰ দিন বুলি মনা যায়। এইদিনা জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকলৰ জীৱন ৰেখা বহুত দীঘলীয়া দেখিবলৈ পোৱা যায় আৰু বহু ভাল দেখিবলৈ পোৱা যায়। এওঁলোকে বেছিভাগ অকলে থাকি ভাল পায়। এওঁলোকে কাকো বাধা নিদিয়ে কোনো কামত আৰু নিজেও কোনো কাম কৰিলে কোনো লোকে বাধা দিলে এওঁলোকে বহু টান পায়। এওঁলোকৰ সোনকালে খং উঠে, সেইকাৰণে এওঁলোকৰ সন্মুখত কথা কোৱাৰ আগতেই এবাৰ ভালকৈ ভাবি চিন্তি চোৱাটো উচিত। দেওবাৰে জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত বহু বেছি ভাল দেখিবলৈ পোৱা যায় আৰু এওঁলোকে ভগৱানক বেছি বিশ্বাস কৰে। এওঁলোকে কেতিয়াও কাকো হিংসা নকৰে আৰু পাৰিলে সকলোকে সহায় কৰে। আত্মীয় আৰু পৰিয়ালৰ লগত সুন্দৰভাৱে মিলি চলিব পাৰে। যিকোনো কাম হাতত ল'লে সেই কাম সম্পূৰ্ণ নকৰালৈকে এওঁলোকৰ কেতিয়াও মন শান্তি হৈ নাথাকে। কাৰোবাক সহায় কৰি এওঁলোকে বহু বেছি ভাল পায়। কেৰিয়াৰৰ ক্ষেত্ৰত এওঁলোকৰ মধ্যম দেখিবলৈ পোৱা যায়। জীৱনসংগী এওঁলোকে বহু বেছি ভাল বিচাৰি পায়। প্ৰেমৰ কাৰণেও এওঁলোকে জীৱনসংগী বহু বেছি ভাল পায়। ভৱিষ্যতে নতুন নতুন কাম কৰি এওঁলোকে বেছি ভাল পায় আৰু শিক্ষাৰ মানদণ্ড এওঁলোকৰ বহু বেছি দেখিবলৈ পোৱা যায়। ভৱিষ্যতক লৈ এওঁলোকে বহু বেছি চিন্তা কৰাৰ কাৰণে কেতিয়াবা এওঁলোক মানসিক চাপৰ মাজতো সোমাই পৰা দেখিবলৈ পোৱা যায়। সেইকাৰণে এওঁলোকে অলপ শান্ত মনেৰে থকাটো উচিত আৰু কমকৈ খং কৰিলে বেছি ভাল। নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে কেতিয়াবা বহু বেছি সমস্যাৰ মাজত সোমাই পৰা দেখিবলৈও পোৱা যায়। 2 নম্বৰ বাৰটো হ'ল সোমবাৰ। সোমবাৰে জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকল বহু বেছি মৰমীয়াল দেখিবলৈ পোৱা যায়। এওঁলোকৰ মুখত সদায় হাঁহি থাকে। নিজকে লৈ এওঁলোক আনন্দিত হৈ থাকে আৰু এওঁলোকৰ এটা বেয়া গুণ হ'ল কি এওঁলোক অলপ চঞ্চল দেখিবলৈ পোৱা যায়। চঞ্চল হোৱাৰ কাৰণে কেতিয়াবা কাৰোবাৰ আগত কিবা কথাৰ কোৱাৰ কাৰণে সন্মুখৰ মানুহজনে এওঁলোকক বেয়া পাই যায় আৰু কেতিয়াবা এই চঞ্চল ভাৱৰ কাৰণে হাতৰ পৰা বহু ভাল সুযোগ এওঁলোকৰ হেৰাই যায়। এওঁলোকৰ ভাৱমূৰ্তি বহু বেছি ভাল দেখিবলৈ পোৱা যায় আৰু বহু বেছি এওঁলোকে চিন্তা কৰিব পাৰে। সকলোকে বহু সোনকালে মন জয় কৰি এওঁলোকে ল'ব পাৰে। এওঁলোকৰ আৰু এটা বেয়া গুণ হ'ল কি এওঁলোকে ধৈৰ্য ধৰিব নোৱাৰে। এওঁলোক বহু অধৈৰ্য বুলিও ক'ব পৰা যায়। সকলো কাম কৰাৰ ক্ষেত্ৰত এওঁলোকে বহু বেছি উৎপাত কৰা দেখিবলৈ পোৱা যায়। কিন্তু সামাজিক ক্ষেত্ৰত এওঁলোকক সকলোৱে ভাল পায় আৰু সকলোৰে মন অতি সহজতে এওঁলোকে জয় কৰিব পাৰে। সোমবাৰে জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকলে যি কাম হাতত লয় সেই কাম সুচাৰুভাৱে কৰে আৰু সেই কাম নিয়াৰিকৈ কৰিবলৈ তেওঁলোকে বিচাৰে। সেই কামত কোনোবাই কিবা চিন্তা কৰিলে বা কোনোবাই আহি ওপৰতে কিবা কৰিলে এওঁলোকৰ বহু বেছি খং উঠে। নিজৰ আত্মীয়ক কেনেকৈ সন্তুষ্ট কৰিব পাৰি বা এওঁলোকৰ ঘৰৰ মানুহক কেনেকৈ আনন্দিত কৰি ৰাখিব পাৰি এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। শিক্ষাৰ ক্ষেত্ৰত এওঁলোকৰ মানদণ্ড বহু বেছি ভাল দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ ক্ষেত্ৰতো এওঁলোকে বহু দূৰ আগুৱাই যাব পাৰে। ইয়াৰ বাহিৰে প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ মধ্যম দেখিবলৈ পোৱা যায়। বিবাহৰ ক্ষেত্ৰত এওঁলোকৰ দাম্পত্য জীৱন সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভাগ্যই কোনো ক্ষেত্ৰত এওঁলোকক সহায় কৰে, কিন্তু এওঁলোকে নিজৰ বলৰ জোৰতহে সকলো কাম সিদ্ধি কৰি লোৱা দেখিবলৈ পোৱা যায়। ভৱিষ্যতত এওঁলোকৰ বহু বেছি চিন্তা কৰিবলগীয়া নাথাকে, কিন্তু ভৱিষ্যতক লৈ কেতিয়াবা চিন্তা কৰাও এওঁলোকক দেখিবলৈ পোৱা যায়, কিন্তু এওঁলোকৰ ভৱিষ্যত উজ্জ্বলেই দেখিবলৈ পোৱা যায়। 3 নম্বৰ বাৰটো হ'ল মঙলবাৰ। মঙলবাৰে জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকল বহু বেছি শুভ দেখিবলৈ পোৱা যায়। মঙলবাৰৰ দিনটো হনুমান দেৱৰ দিন বুলি মনা যায়। এইদিনা জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকলৰ স্বভাৱ অলপ টান দেখিবলৈ পোৱা যায়। এওঁলোকে নিজৰ কথাত অটল থাকি বেছি ভাল পায়। কোনোবাই কিবা কথা ক'লেও এওঁলোকে কেতিয়াও পিছলিত নহয় আৰু মিছলীয়া বন্ধু এওঁলোকে অতি সোনকালে বিচাৰি পায়। কেতিয়াও এওঁলোকে সলনি হ'ব নিবিচাৰে। সেই ক্ষেত্ৰত কেতিয়াবা নিজৰ ভাগ্যৰ দুখত বা কেতিয়াবা সলনি নোহোৱাৰ কাৰণে হাতৰ পৰা ভাল সুযোগ এওঁলোকৰ হেৰাই যায়। মঙলবাৰে জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকল বহু বিশ্বাসী আৰু সকলোকে সহায় কৰাৰ স্বভাৱৰ দেখিবলৈ পোৱা যায়।
বহু সুখত এওঁলোকে সময় অতিবাহিত কৰিব পাৰে। পৰিয়ালৰ মাজত এওঁলোকে আনন্দময় হিচাপে অতিবাহিত কৰা দেখিবলৈ পোৱা যায় আৰু এওঁলোকে সামাজিক ক্ষেত্ৰত খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। ওচৰ চুবুৰীয়াৰ লগতো সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰে। শিক্ষাৰ ক্ষেত্ৰত এওঁলোকৰ মধ্যম দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ শুভ হয়। দাম্পত্যৰ ক্ষেত্ৰতো শুভ দেখিবলৈ পোৱা যায়। এওঁলোকৰ ভাগ্য খুব সুন্দৰ দেখিবলৈ পোৱা যায়। কেতিয়াবা কেতিয়াবা নিজৰ সিদ্ধান্তত অটল থকাৰ কাৰণে বহু ক্ষেত্ৰৰ পৰা সুযোগ এওঁলোকে হেৰুৱাবলগীয়া হয়। ভৱিষ্যত এওঁলোকৰ বহু বেছি শুভ দেখিবলৈ পোৱা যায়। ভৱিষ্যতৰ কাৰণে এওঁলোকে বেছি চিন্তা নকৰে। এওঁলোকে চিন্তা কৰে মাথো বৰ্তমানৰ কাৰণে। বৰ্তমান যিমান ভাল হ'ব এওঁলোকৰ কাৰণে ভৱিষ্যত সিমান ভাল হ'ব বুলি এওঁলোকে অনুভৱ কৰে বা নিজৰ ধাৰণা এওঁলোকৰ দেখিবলৈ পোৱা যায়। সেইকাৰণে এওঁলোকৰ বৰ্তমান বহু শুভ দেখিবলৈ পোৱা যায় আৰু এওঁলোকে ভৱিষ্যতক চিন্তা নকৰাৰ কাৰণে এওঁলোকৰ মানসিক চাপ বহু বেছি কম দেখিবলৈ পোৱা যায়। ইয়াৰ পিছৰ বাৰটো হ'ল বুধবাৰ। বুধবাৰে জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকল বহু ধাৰ্মিক মনৰ দেখিবলৈ পোৱা যায়। এওঁলোক বহু চোকা হয় আৰু বহু চতুৰ দেখিবলৈ পোৱা যায়। কেতিয়াও কাকো এওঁলোকে নঠগে আৰু এওঁলোকক কোনোবাই ঠগিলেও এওঁলোকে কেতিয়াও সেই কথাটো পাহৰি নাযায়। কেনেকৈ কাক কথা ক'ব লাগে এওঁলোকে ভালকৈ জানে। বন্ধুবৰ্গৰ লগত কেনেকৈ চলিব লাগে, আত্মীয়ৰ লগত কেনেকৈ চলিব লাগে আৰু শিক্ষাগুৰুৰ লগত কেনেকৈ চলিব লাগে এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। পৰিয়ালৰ লগত সময় অতিবাহিত কৰি এওঁলোকে ভাল পায়। এওঁলোক বহু চাফা মনৰ গৰাকী বুলি ক'ব পৰা যায়। আনক সহায় কৰি এওঁলোকে বহু বেছি ভাল পায় আৰু আনৰ পৰাও সেইকাৰণে এওঁলোকে বহু বেছি সহায় লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত এওঁলোকে বহু বেছি ভাল দেখিবলৈ পোৱা যায় বা বহু বেছি এওঁলোক চোকা দেখিবলৈ পোৱা যায়। আনক সহায় কৰা গুণটোৰ কাৰণে সামাজিক ক্ষেত্ৰত এওঁলোক সদায় প্ৰশংসনীয় পাত্ৰ হৈ পৰা দেখিবলৈ পোৱা যায়। প্ৰেমত প্ৰায় এওঁলোকে হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হয় বা প্ৰেম বিচ্ছেদ এওঁলোকৰ প্ৰায় দেখিবলৈ পোৱা যায়। সেইকাৰণে কেতিয়াবা কেতিয়াবা এওঁলোকে মানসিক চাপৰ মাজতো সোমাই পৰা দেখিবলৈ পায়। কিন্তু দাম্পত্য জীৱন এওঁলোকৰ সুখৰ হয়। জীৱনসংগী এওঁলোকে খুব ভাল লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাহিৰেও আত্মীয়ৰ পৰা এওঁলোকে সুখ সংবাদ লাভ কৰিব পাৰে বা আত্মীয়ৰ লগত সময় অতিবাহিত কৰি থাকোঁতে আত্মীয়ৰ পৰা বহু ধৰণে সহায় সহযোগিতা লাভ কৰিব পাৰে এওঁলোকে। ওচৰ চুবুৰীয়াৰ লগত থাকি সময় অতিবাহিত কৰি এওঁলোকে বহু ভাল পোৱা দেখিবলৈ পোৱা যায়। পৰিয়ালৰ কষ্টৰ কাৰণে এওঁলোকে বহু বেছি চিন্তা কৰে বা পৰিয়ালৰ ঘৰৰ আনন্দৰ কাৰণে এওঁলোকে বহু কিবা কিবি কৰিব পাৰে। ভৱিষ্যতৰ কাৰণে এওঁলোকে বহু বেছি চিন্তা কৰাৰ কাৰণে এওঁলোকৰ চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছৰ বাৰটো হ'ল বৃহস্পতিবাৰ। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকল বহু সাহসী দেখিবলৈ পোৱা যায়। যিকোনো সমস্যা সমাধান কৰোঁতে এওঁলোকে কাৰো সহায় নলয়। নিজৰ সমস্যা নিজেই এওঁলোকে সমাধান কৰি ল'ব পাৰে। সেইকাৰণে সকলো লোকে এওঁলোকক ভাল পায় আৰু নিজৰ দায়িত্ব কেনেকৈ ল'ব লাগে সেই কথাটো এওঁলোকে জানে। সামাজিক ক্ষেত্ৰত বা ৰাজহুৱা ক্ষেত্ৰত নিজৰ দায়িত্ব এওঁলোকে সুচাৰুভাৱে ল'ব পাৰে। ধৰ্ম কৰ্মত এওঁলোকে বহু বেছি বিশ্বাস কৰে। সকলোকে এওঁলোকে ভাল চকুৰে চায় আৰু সকলোৰ পৰা সেইকাৰণে এওঁলোকে ভাল সন্মান লাভ কৰিবলৈও সক্ষম হয়। নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে সকলো এওঁলোকে কৰিব পাৰে। যিকোনো ক্ষেত্ৰত আগভাগ ল'বৰ ক্ষেত্ৰত এওঁলোকে বহু বেছি ভবা গুণা কৰা দেখিবলৈ পোৱা যায়। কিবা এটা কাম কৰাৰ আগতে এওঁলোকে বহু বেছি ভবা গুণা কৰাৰ কাৰণে কেতিয়াও সেই কামটোত তেওঁলোকে বিফল নহয় বা কেতিয়াও সেই কামটোৰ পৰা তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি নহয়। নিজৰ হাতেৰে সকলো কাম তেওঁলোকে কৰিব বিচাৰে। নিজৰ আপোন মানুহক কেনেকৈ আনন্দিত কৰি ৰাখিব লাগে এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। এওঁলোকৰ সাহস বেছি বৃদ্ধি পোৱাৰ কাৰণে বা সাহস বেছি থকাৰ কাৰণে সকলোৱে এওঁলোকক সন্মান কৰাও দেখিবলৈ পোৱা যায়। যিকোনো সময়ত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এওঁৰ পৰামৰ্শ দৰকাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশ এওঁলোকে আনন্দময়ভাৱে ৰাখিব পাৰে আৰু সামাজিক ক্ষেত্ৰতো এওঁলোকে খুব আনন্দময়ভাৱে সময় অতিবাহিত কৰে আৰু সকলোকে আনন্দিত কৰি ৰাখে। ইয়াৰ পিছৰ বাৰটো হ'ল শুক্ৰবাৰ। শুক্ৰবাৰে জন্ম হোৱা ল'ৰা ছোৱালীসকল বহু বুদ্ধিমান দেখিবলৈ পোৱা যায় আৰু এওঁলোক বহু ভাল স্বভাৱৰ দেখিবলৈ পোৱা যায়। এওঁলোক বহু নম্ৰ হয় আৰু এওঁলোক সাহসী হয়। কেতিয়াও এওঁলোকে কোনো লোকক নঠগে। কেতিয়াবা কেতিয়াবা এওঁলোকে কথা বুজি পোৱাৰ কিছুমান টান বা দেখিবলৈ পোৱা যায় কিছুমান
কষ্ট এওঁলোকে কেতিয়াবা কোনো কথা বুজি নোপোৱাৰ কাৰণে এওঁলোকৰ হাতৰ পৰা কেতিয়াবা ভাল সুযোগ হেৰাই যায় কেতিয়াবা দেখিবলৈ পোৱা যায় যে এওঁলোক বহু বেছি এলেহুৱাও হৈ পৰে এলেহুৱা হোৱাৰ কাৰণে বহু মানুহৰ পৰা এওঁলোকে বহু কথা শুনিবলগীয়াও হয় কিন্তু এওঁলোকৰ স্বভাৱত বহু ভাল দেখিবলৈ পোৱা যায় এওঁলোকে সকলোকে সুন্দৰভাৱে সন্মান কৰিব জানে কিন্তু এওঁলোকৰ কেতিয়াবা কোনো লোকে মনৰ কথা বুজি নোপোৱাৰ ফলত এওঁলোকৰ বহু বেছি খং উঠা দেখিবলৈ পোৱা যায় খঙৰ ফলত এওঁলোকে কেতিয়াবা কাৰোবাক ক্ষতি কৰাও দেখিবলৈ পোৱা যায় আৰু ক্ষতি কৰাৰ ফলত এওঁলোকৰ সামাজিক ক্ষেত্ৰত মান সন্মানো লাঘৱ হৈ পৰে কিন্তু এওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহু বুদ্ধিমান দেখিবলৈ পোৱা যায় প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে বহু দূৰ আগুৱাই যাব পাৰে দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰে আৰু দাম্পত্য জীৱন এওঁলোকৰ সুন্দৰ হয় টকা পইচাৰ উপাৰ্জনৰ ক্ষেত্ৰত এওঁলোক বহু আগ্ৰহী দেখিবলৈ পোৱা যায় আৰু উপাৰ্জনৰ কাৰণে এওঁলোকে সকলো ধৰণৰ কাম কৰিব পাৰে ভাগ্য আৰু ভৱিষ্যতৰ কাৰণে এওঁলোকে ৰৈ নাথাকে নিজৰ কৰ্ম কৰি যায় আৰু সকলোকে এওঁলোকে আনন্দিত কৰি ৰাখিবলৈ যিমান পাৰে চেষ্টা কৰে এওঁলোকে বেছিভাগ অকলে থাকি ভাল পায় বেছিকৈ এওঁলোকে কথা কৈ ভাল নাপায় বা কমকৈ কথা কৈ ভাল পায় বেছি কথা কোৱা মানুহৰ লগতো এওঁলোকে থাকিব নিবিচাৰে আৰু এওঁলোকক যদি কোনোবাই ঠাট্টা কৰে বা হিংসা কৰে তেতিয়াহ'লে এওঁলোকে কেতিয়াও সেই কথাটো নাপাহৰে এওঁলোকে সদায় সময় অতিবাহিত অকলে কৰি ভাল পায় আৰু এওঁলোকৰ চিন্তা বহু দীঘলীয়া দেখিবলৈ পোৱা যায় মনৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ নকৰে এওঁলোকে সদায় মনে মনে থাকি ভাল পায় বা অকলে থাকি ভাল পায় নিজৰ প্ৰশংসা কৰিলে কিন্তু এওঁলোকে বহু বেছি ভাল পায় যি কাম ভাল পায় সেই কাম সুচাৰুভাৱে কৰে আৰু সেই কাম সঠিকভাৱে কৰি সেই কাম শেষ কৰে আৰু যি কাম বেয়া পায় সেই কাম যিমান পইচা পালেও বা যিমান সন্মান পালেও তেওঁলোকে কৰিব নোখোজে ইয়াৰ পিছৰ বাৰটো হ'ল শনিবাৰটো শনি গ্ৰহৰ বাৰ বুলি মনা যায় এইদিনা জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকল বহু সুখত থকা দেখিবলৈ পোৱা যায় এনেকুৱা ল'ৰা ছোৱালীৰ কথাত বহু ভাল দেখিবলৈ পোৱা যায় কথাৰ মতে এওঁলোকে কামতো বহু ভাল কাৰ কথা কেনেকৈ ক'ব লাগে এই কথাটো সুন্দৰভাৱে জানে আৰু কেনেকৈ তেওঁলোকে কাৰ মন জয় কৰিব লাগে সেই কথাটো জানে কাৰো কথা এওঁলোকে কাৰো আগত নাপাতে শনিবাৰে জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীসকলৰ সকলোৰে লগত মিলিব পৰাৰ গুণটোৰ কাৰণে এওঁলোকক সকলোৱে ভাল পায় নিজৰ কথাত সন্মুখৰ মানুহজনক আকৰ্ষিত কৰি ল'ব পাৰে এওঁলোকে ধেমেলীয়া কথাৰে সকলোৰে মন জয় কৰিব পাৰে আৰু সকলো ক্ষেত্ৰতে এওঁলোকে ধেমেলীয়া কথা কৈ উল্টা পুল্টা কৰি থাকে আৰু কেতিয়াবা সকলোৰে খং উঠাই দিয়ে ইয়াৰ ফলত কেতিয়াবা এনেকুৱা মানুহৰ লগত এওঁলোকে পৰি যায় যি আনন্দিত নোহোৱাতকৈ বেয়াহে পোৱা দেখিবলৈ পোৱা যায় এওঁলোক বহু সাহসী দেখিবলৈ পোৱা যায় ভাগ্যৰ কাৰণে এওঁলোকে কেতিয়াও ৰৈ নাথাকে শিক্ষাৰ ক্ষেত্ৰত এওঁলোকে বহু দূৰ আগুৱাই যাব পাৰে শিক্ষাৰ কাৰণে এওঁলোকে বিদেশ ভ্ৰমণো কৰিবলগীয়া হয় কেৰিয়াৰৰ কাৰণে এওঁলোকৰ বহু বেছি চিন্তা নহয় বা অতি সোনকালে কেৰিয়াৰ নিৰ্ণয় কৰিব পাৰে আৰু কেৰিয়াৰৰ ক্ষেত্ৰত বহু দূৰ আগুৱাই যাব পাৰে প্ৰেমৰ ক্ষেত্ৰত উঠা নমা বহুবাৰ দেখিবলৈ পোৱা যায় এওঁলোকৰ বিবাহ প্ৰাৰ্থীৰ কাৰণে বহু শুভ যোগ দেখিবলৈ পোৱা যায় আৰু জীৱনসংগীয়ে এওঁলোকে বহু ভাল লাভ কৰে দাম্পত্য জীৱন এওঁলোকৰ সুখময় হয় ভাগ্যই এওঁলোকক বহু ক্ষেত্ৰত সহায় কৰে কেতিয়াবা কিবা কাম ৰৈ থাকিলে ভাগ্যৰ সহায়ত সেই কাম সুচাৰুভাৱে হৈ পৰাও বা কোনো লোকে এওঁলোকক সহায় কৰাও দেখিবলৈ পোৱা যায় ভৱিষ্যতক লৈ এওঁলোকে বহু বেছি চিন্তা কৰে সামাজিক ক্ষেত্ৰত যিমানেই হাঁহি ধেমালি নকৰক কিয় কিন্তু নিজৰ ভৱিষ্যতক লৈ এওঁলোক বহু বেছি চিন্তিত সেইকাৰণে কেতিয়াবা এওঁলোক মানসিক চাপৰ মাজতো সোমাই পৰা দেখিবলৈ পোৱা যায় হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ